আজি গাঁৱতে বিয়া এখন খাবলৈ বুলি গৈছিলোঁ আৰু আহি পোৱাৰ লগে লগে মানুহজনৰ কথা যে তেওঁ হেনো ফুচকা খাবলৈ মন গৈছে আৰু তেওঁ মন গৈছে যেতিয়া মইতো বনাবই লাগিব। সেয়েহে ফুচকা বনোৱাত লাগিলোঁ আৰু এইফালে দেখিছেনে ভিডিঅ' বনোৱা চক্কৰত নিমখ কিমান ঢালি পাইছোঁ। উফ ৰাম! ফুচকাৰ ৰেচিপি চাগে কাকো নকলেও হ'ব, কাৰণ আজিকালি সকলোৱে জানে ফুচকাৰ ৰেচিপি। তথাপি দেখুৱাই গৈছোঁ আৰু কি বনাইছোঁ। তাৰপিছত এইফালে আমাৰ জলকীয়া খৰাহীৰ জলকীয়া কেইটাৰ অৱস্থা দেখিছেনে? যেন সিহঁতৰ গাত তেজমঙহ একোৱেই নাইকিয়া হৈ গৈছে। মোৰ পিছে মিঠা, টেঙা, জ্বলা, তিতা সকলোতকৈ বেছি প্ৰিয় জ্বলাটোহে। জ্বলা নহ'লে মই একো খাব নোৱাৰোঁ। সেয়েহে মই জলকীয়া খৰাহীটো ইগনৰ কৰি ঘৰৰ পিৰালিতে থকা জলকীয়া গছ কেইজোপি ওচৰ পালোহি। কিন্তু কি হ'ব, এইফালেও একেই অৱস্থা। মাত্ৰ 4টা জলকীয়া পাইছোঁ 3জোপা গছত। আমাৰ ফুচকা ৰেডি আৰু মানুহজনে হেনো ইয়াত টেষ্ট কৰি চাইছে। তাৰপিছত কৈছে, বাহ বঢ়িয়া হৈছে। আমি এতিয়া ফুচকা খাওঁ আৰু আপোনালোকে চাই থাকক। এতিয়ালৈ বাই সকলোকে দেই। লাইক কৰি যাবলৈ নেপাহৰিব কিন্তু।